পথালি পাহাৰৰ শংকৰদেৱ শিশু নিকেতনত ঝুমুৰা কৰ্মশালাৰ প্ৰমাণপত্ৰ বিতৰণী অনুষ্ঠান সম্পন্ন। যোৱা 16 জুলাইৰ পৰা 31 জুলাইলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত সমূহৰ কৰ্মশালা অনুষ্ঠিত হৈছে নাৰায়ণপুৰ শংকুৰণ অন্তৰ্গত 6খন শিশু নিকেতনত। প্ৰশিক্ষণ পৰিৱেশন কৰা অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকল, বিদ্যালয় প্ৰমুখ, সংবাদকৰ্মীসকলেও প্ৰমাণপত্ৰ, প্ৰশস্তি পত্ৰ বিতৰণ কৰে। উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড মহেন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন্দ্ৰনাথ ভাগৱতী, অমীয় বৰা শইকীয়া, লীলাৱতী কাকতি তামুলী, নাৰায়ণপুৰ সংকুলনৰ বিনোদ কৃষ্ণ শৰ্মা, শংকৰদেৱ শিশু নিকেতন, পথালি পাহাৰৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক উপস্থিত থাকে। পথালি পাহাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য প্ৰভাত হাজৰিকাই আধৰা প্ৰমাণপত্ৰ বিতৰণী অনুষ্ঠানত স্থানীয় বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলেও উপস্থিত থাকে। আমি বাইদেউকো এখনি চেলেঙেৰে আদৰণি জনাইছোঁ। আমি আপোনাক আগত চিনাকি কৰিব বিচাৰিছোঁ। আমি আপোনাক প্ৰধান আচাৰ্য আৰু আচাৰ্যসকল আৰু অভিভাৱক ভাৱিকাসকলৰ লগতে প্ৰশিক্ষাৰ্থীসকল আৰু সংকুল প্ৰমুখ আৰু আমাৰ যি প্ৰশিক্ষণ হৈছিল কৰ্মশালাৰ তত্ত্বাৱধায়ক সমন্বয়ৰক্ষী বিনোদ কৃষ্ণ শৰ্মাদেৱ, মই সকলোলৈকে মোৰ পথালি পাহাৰ নিকেতন পৰিচালনা সমিতিৰ সন্মানিত আমাৰ এই নিকেতনৰ পথালি পাহাৰ প্ৰদান কৰিব। আমি যি তাৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক হ'লেও হ'ব। দিলীপপুৰ প্ৰাথমিক বিদ্যালয়, বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়, কেৰাচঘাট কনিষ্ঠ মহাবিদ্যালয়, বাস্তৱ বৰা নাই ন? প্ৰান্তিক হাজৰিকা, অংকুৰ ৰঞ্জন বৰা আছেনে? তন্ময় কলিতা ভূঞা, পলাশজ্যোতি ভূঞা, প্ৰিন্স পলাশ ভূঞা, সভাপতি দিলীপ হাজৰিকা, ছাৰ
অনুৰাগ কাশ্যপ সভা পণ্ডিত কবিতা আমার মেন ভাগবতী চাই দিব উর্মি গড়া মৃন্ময় শর্মা অমিবাই দিব শইকীয়া বীৰেণ ভাগৱতী চাই দিব আছেনে আমাৰ বীৰেণ ভাগৱতী চাই দিব দৰ্শনাৰ পৰা আছেনে আমি আচলতে আজি অনুষ্ঠানটিলৈ বিশেষভাৱে নিমন্ত্ৰণ শংকৰদেৱ মহাবিদ্যালয় চাৰকো এখনি ফুলাম গামোচাৰে এতিয়া কম বুলি ক'লে বহু কথা ক'ব পৰা যায় কিন্তু সময় আৰু পৰিস্থিতি সাপেক্ষে বৰ দীঘলীয়া কথা ক'বলৈ বৰ মন যোৱা নাই ক'ৰ পৰা আৰম্ভ কৰি মই সেইখিনি প্ৰশংসনীয় বুলি ক'লে যথেষ্ট মোৰ বোধেৰে নহয় তাতকৈ বহু ওপৰত কিবা কিবি কৰিছোঁ আৰু এটা কথা মই লক্ষ্য কৰিছোঁ তেখেতক লগ পোৱা দিনৰ পৰা তেখেতে যিটো কাম কৰিছে অত্যন্ত আন্তৰিকতাৰে কৰিছে এতিয়া ইয়াত যিখিনি শিক্ষাৰ্থী আছে মই হয়তো কাৰো নাম নাজানো কিন্তু তেখেতে কিন্তু যিমান দূৰ মই জানো ইয়াত 50% ছাত্ৰ ছাত্ৰীৰ নাম তেখেতে জানে নিশ্চয় জ্ঞাত যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ জৰিয়তে বিগত বৰ্ষত যি এক ব্যতিক্ৰমী ধৰণৰ কৰ্মশালা হৈছিল মাধৱদেৱ পুৰুষৰ সকল নাট ঝুমুৰাৰ আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ সমগ্ৰ বৰনাৰায়ণপুৰী জুৰি 6টা কেন্দ্ৰত প্ৰায় 500 শিক্ষাৰ্থী আৰু 70খন বিদ্যালয়ৰ বিদ্যাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল এটা সুন্দৰ অনুষ্ঠান হৈছিল আৰু সকলো প্ৰশিক্ষাৰ্থী বা কেন্দ্ৰৰ প্ৰশিক্ষণৰ অন্তত বিভিন্ন স্থানত সেইসমূহ পৰিৱেশন কৰিছিলোঁ ৰাইজৰ সুন্দৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আমি দেখিবলৈ পাইছিলোঁ অসমৰ সৰ্বত্ৰ এটা চৰ্চা হৈছিল গতিকে আজি যিসকল প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিলে বা বিভিন্ন পক্ষই আমাক সেই অনুষ্ঠানটি সফল হোৱাত সহায় কৰিছিল তেখেতসকলক মানপত্ৰ আৰু আমাৰ ধন্যবাদ সূচক কৃতজ্ঞতা প্ৰশস্তি পত্ৰ প্ৰদান কৰা এটা অনুষ্ঠান আছিল আনুষ্ঠানিকভাৱে আজি পথালি পাহাৰৰ কেন্দ্ৰত এই কেন্দ্ৰটোৰ নিৰ্বিশেষে যিখিনি আছিল সেয়া অনুষ্ঠিত হ'ল আৰু এটা সুন্দৰ অনুষ্ঠান হ'ল আৰু সকলোৰে আগ্ৰহ আমি দেখিবলৈ পালোঁ আৰু অনাগত দিনতো যাতে মাধৱদেৱ কলাক্ষেত্ৰৰ এনেধৰণৰ কাৰ্যসূচী হাতত লৈ সকলোৰে সহযোগিতাত আগবাঢ়িব পাৰে তাৰে কামনা কৰিছোঁ আৰু আমি ভাবোঁ বৰনাৰায়ণপুৰৰ যি ঐতিহ্য যি গৰিমা সেয়া নিশ্চয় অনাগত সময়তো আগবাঢ়ি যাব আৰু কষ্ট বৃদ্ধি হ'ব আৰু মাধৱদেৱ কলাক্ষেত্ৰয়ো এটা সক্ৰিয় ভূমিকা এই ক্ষেত্ৰত গ্ৰহণ কৰিবলৈ সক্ষম হ'ব মই আপোনালোকলৈ সকলোলৈ নমস্কাৰ জনাইছোঁ 2023 বৰ্ষৰ 16 জুলাইৰ পৰা 31 জুলাইলৈকে আমাৰ যি এই শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত 6খন নাট ঝুমুৰাৰ কৰ্মশালা হ'ল ইয়াতে আমাৰ সংকুলৰ 12খন নিকেতনৰ 6খন নিকেতনত 6টা কেন্দ্ৰ স্থাপন কৰি বৰনাৰায়ণপুৰত এই কাৰ্যসূচী পালন কৰিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব মহোদয় তথা শংকৰদেৱ কলাক্ষেত্ৰৰ সকলো কৰ্মচাৰীয়ে আমাক এই কামত যি আমাৰ গোটেই ছাত্ৰ ছাত্ৰীসকলক আমাৰ গোটেই শিক্ষাৰ্থীসকলক প্ৰায় 500 শিক্ষাৰ্থীক এই সুবিধা প্ৰদান কৰিলে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সংকুলৰ আটাইকেইখন নিকেতনৰ আটাইকেইজন প্ৰধান আচাৰ্য পৰিচালনা সমিতিৰ সকলো সদস্য সভাপতি সম্পাদক মহোদয়ৰ জৰিয়তে আৰু আমাৰ গোটেই বৰনাৰায়ণপুৰৰ সকলো সংবাদকৰ্মীক মই আমাৰ এই অনুষ্ঠানৰ সম্প্ৰচাৰ আৰু প্ৰচাৰৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'লে সকলোলৈকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিম